নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল দ্য থিংছ ইউ ৱান্টলৈ স্বাগতম। আজি আমি DLED ফাৰ্ষ্ট ছেমিষ্টাৰৰ চাইল্ড প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অফ চিলড্ৰেনৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথম কুৱেশ্যনটো হৈছে বিকাশৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰ, বিকাশ মানে হ'ল বিভিন্ন কাম কৰাৰ দক্ষতা আৰু সামৰ্থ্য বৃদ্ধি পোৱা। বিকাশ বুলিলে অকল দৈহিক পৰ্যায়তে সীমাবদ্ধ হৈ নাথাকে। ই শাৰীৰিক, আৱেগিক, সামাজিক আৰু বৌদ্ধিক দিশো সাঙুৰি লয়। নেক্সট কুৱেশ্যন, সূক্ষ্ম পেশীৰ কৌশলৰ সংজ্ঞা দিয়া। উত্তৰ, যি অংগ সঞ্চালন প্ৰক্ৰিয়াত ক্ষুদ্ৰ পেশী গোটবোৰে সক্ৰিয় অংশগ্ৰহণ কৰে তাক ক্ষুদ্ৰ পেশীৰ কৌশল বুলি কোৱা হয়। যেনে মাটিত পৰি থকা সৰু বস্তুবোৰ উঠাই লোৱা বা হাতেৰে কলম ধৰা সকলো সূক্ষ্ম পেশীৰ কৌশলৰ উদাহৰণ। নেক্সট কুৱেশ্যন, শিশুৰ ভাষাৰ বিকাশত প্ৰভাৱ পেলোৱা এটা কাৰকৰ নাম লিখা। শিশুৰ ভাষাৰ বিকাশত প্ৰভাৱ পেলোৱা এটা কাৰকৰ নাম হ'ল অভিৰোচন বা আমি মটিভেশ্যন বুলি ক'ব পাৰি। মটিভেশ্যন বা অভিৰোচন। আৱেগৰ এটা কাৰ্য উল্লেখ কৰা। আৱেগৰ এটা কাৰ্য হ'ল আনৰ লগত ভাৱ বিনিময় কৰাত সহায় কৰে। আৱেগে আনৰ লগত ভাৱ বিনিময় কৰাত সহায় কৰে। নেক্সট কুৱেশ্যন, সামাজিকৰণৰ এটা প্ৰাথমিক অভিকৰণৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে পৰিয়াল। পৰিয়াল হৈছে সামাজিকৰণৰ এটা প্ৰাথমিক অভিকৰণ। নেক্সট কুৱেশ্যন, শিশুৰ অধিকাৰ সুৰক্ষাৰ সম্পৰ্কে ভাৰতীয় সংবিধানত থকা এটি অনুচ্ছেদ উল্লেখ কৰা। আমি ইয়াত আৰ্টিকল 21A এক্সাম্পল ল'ব পাৰোঁ। আৰ্টিকল 21A শিশুসকলক 6 পৰা 14 বছৰৰ শিশুসকলক শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে। গতিকে সেই আৰ্টিকল আমি লিখিব পাৰোঁ। আৰ্টিকল 21A এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। যদি আপোনালোকে DLED ফাৰ্ষ্ট ছেমিষ্টাৰৰ নোটছসমূহ PDF নোটছসমূহ ল'ব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনৰ লিংকত যাব পাৰে আৰু তাত কেৱল 15 টকা দি ক্ৰয় কৰিব পাৰে এই নোটছখিনি। আপোনালোকে ক্ৰয় কৰাৰ পিছত স্ক্ৰীনশ্বট হোৱাটছআপত পঠাই দিব। ইয়াত চেণ্ড স্ক্ৰীনশ্বটৰ অপশ্যন আছে। ইয়াৰ পিছতে হোৱাটছআপৰ যোগেদি আপোনালোকে PDF পাব। ইয়াত আপোনালোকে যিকোনো ছাবজেক্টৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিকোনো ছাবজেক্টৰ নোটছসমূহ পাব পাৰে। ভিডিঅ'টোলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন, প্ৰাকৃতিক পৰ্যবেক্ষণৰ ধাৰণাটো লিখা। উত্তৰ, প্ৰাকৃতিক নিৰীক্ষণ হ'ল শিশুৱে ঘৰ, বিদ্যালয় আৰু সম্প্ৰদায়ৰ দৰে নিজে উপস্থিত থকা বাস্তৱ পটভূমিবোৰৰ পৰা বিস্তৃত প্ৰমাণ সংগ্ৰহ কৰা। নেক্সট কুৱেশ্যন, ঘটনা বিৱৰণী পদ্ধতিৰ সংজ্ঞা দিয়া। উত্তৰ, ঘটনা বিৱৰণ হৈছে এজন ব্যক্তি, পৰিয়াল, এখন স্কুল বা এটা শিশুৰ দলৰ গভীৰভাৱে অনুসন্ধান কৰা। শিক্ষাত ঘটনা বিৱৰণ বিশেষভাৱে সমস্যা থকা শিশুৰ বৈশিষ্ট্য, পৰিৱেশ আৰু ঘৰুৱা পৰিস্থিতি জনাৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ফলপ্ৰসূ পদ্ধতি হিচাপে ঘটনা বিৱৰণ পদ্ধতিয়ে সমস্যা নিৰ্ণয় কৰি তাৰ পৰিকল্পনা কৰাত সহায় কৰে। নেক্সট কুৱেশ্যন, শিশুৰ বৃদ্ধি আৰু বিকাশত পৰিৱেশৰ ভূমিকাৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰ, শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিৱেশৰ যথেষ্ট ভূমিকা আছে। শিশুৱে পৰিৱেশৰ লগত কৰা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ পৰিণতিয়েই হৈছে বিকাশ। সুস্থ অনুকূল পৰিৱেশ বিকাশৰ প্ৰগতি দ্ৰুততৰ কৰে, আনহাতে ইয়াৰ অভাৱ বিকাশত বাধাৰ সৃষ্টি কৰে। পৰিৱেশৰ বিভিন্ন শক্তি যেনে প্ৰাকৃতিক, সামাজিক, নৈতিক, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু আৱেগ নিহিত হৈ থাকে। অনুকূল পৰিৱেশে শিশুৰ জন্মগত ক্ষমতা সমৰ্থতা বিকাশত সহায় কৰে। নেক্সট কুৱেশ্যন, উদাহৰণসহ স্থূল পেশীৰ কৌশল ব্যাখ্যা কৰা। উত্তৰ, স্থূল সঞ্চালন কৌশল ব্যক্তিৰ বৃহৎ পেশীৰ লগত জড়িত, যেনে বাহু, ভৰি, হাত, গা ইত্যাদি। এই পেশী বিভিন্ন কাৰ্য কৰে, যেনে খোজ কঢ়া, দৌৰা, বস্তু দলিওৱা, ঘুচা মৰা ইত্যাদি। এই পেশীৰ দেহৰ সচেতনতা, বেগ, ভাৰসাম্যতাৰ লগত জড়িত হৈ থাকে। নেক্সট কুৱেশ্যন, শিশুৰ সামাজিক বিকাশৰ বাবে অভিভাৱকে ল'ব পৰা দুটা ব্যৱস্থা বৰ্ণনা কৰা। উত্তৰ, শিশুৰ সামাজিক বিকাশৰ বাবে অভিভাৱকে ল'ব পৰা দুটা ব্যৱস্থা হ'ল শিশুক আৱেগ প্ৰকাশৰ সুবিধা প্ৰদান কৰা আৰু শিশুৰ লগত সামাজিক সম্বন্ধ সম্পৰ্কে আলোচনা কৰা। নেক্সট কুৱেশ্যন, এটি শিশুৰ প্ৰাক বাল্যকাল স্তৰত হোৱা আৱেগিক বিকাশৰ বৰ্ণনা কৰা। উত্তৰ, প্ৰাক বাল্যকালৰ শিশুৱে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ শিকে। সিহঁতে মাক দেউতাক, বাই ভনী আৰু সমনীয়াৰ দৰে অন্য লোকৰ সৈতে স্থাপন কৰা সামাজিক আন্তঃক্ৰিয়াৰ জৰিয়তে এয়া আয়ত্ত কৰে। সন্তানক কৰা মৰম আৰু সিহঁতৰ
আচৰণ নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰ মাত্ৰা পিতৃ মাতৃ ভেদে ভিন্ন ভিন্ন হয়। নেক্সট কুৱেশ্যন, উত্তৰ বাল্যকালত স্তৰত হোৱা আৱেগিক বিকাশৰ বৰ্ণনা কৰা। উত্তৰ, শেহতীয়া বা উত্তৰ বাল্যকালত শিশুসকলে খলখলনীয়াকৈ অনৰ্গলভাৱে কথা ক'ব পৰা হয়। তেওঁলোকে মূৰ্ত আৰু বিমূৰ্ত ভাৱৰ ভেদ কৰিব পৰা হয় বাবে গল্প, কাহিনী, কবিতা পঢ়ি আমোদ পায়। উত্তৰ বাল্যকালত শব্দৰ ভাণ্ডাৰৰ বিকাশ হয়, ব্যাকৰণৰ জ্ঞান অধিক হয় বাবে সৃষ্টিমূলক লিখনিবোৰ কৰিব পৰা হয় আৰু সুন্দৰকৈ বুজাব পৰা হয়। সৰ্বনাম, বিশেষণ, উদ্দেশ্য, প্ৰত্যয় আদি মিলাই জটিল ধাৰণা কৰিব পৰা হয়। নেক্সট কুৱেশ্যন, সামাজিকৰণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা যিকোনো দুটা কাৰক উল্লেখ কৰা। উত্তৰ, সামাজিকৰণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা যিকোনো দুটা কাৰক হ'ল ঘৰুৱা প্ৰভাৱ। ঘৰুৱা পৰিৱেশৰ প্ৰভাৱেই হৈছে ব্যক্তিয়ে জীৱনত প্ৰথম আৰু প্ৰধান সামাজিক অভিজ্ঞতা। বৃহত্তৰ সমাজৰ বাবে প্ৰস্তুতকাৰী প্ৰাথমিক অভিজ্ঞতা আমি ঘৰতেই লাভ কৰোঁ। নেক্সট, জনসংযোগ। বৰ্তমান জনসংযোগৰ মাধ্যমবোৰেও শিশুৰ সামাজিকৰণত বিশেষ গুৰুত্ব লাভ কৰিছে। এই জনসংযোগ মাধ্যমবোৰৰ ভিতৰত আছে অনাতাঁৰ, দূৰদৰ্শন, বাতৰি কাকত, গ্ৰন্থগাৰ ইত্যাদি। নেক্সট কুৱেশ্যন, সামাজিকৰণ প্ৰক্ৰিয়াত সমনীয়াৰ প্ৰভাৱ বৰ্ণনা কৰা। উত্তৰ, সমনীয়া বা বন্ধু-বান্ধৱ সামাজিকৰণৰ এক অভিকৰণ। শিশুৱে তাৰ খেলৰ লগৰীয়া বা সমনীয়াৰ পৰা এনে কিছুমান গুণ আহৰণ কৰে যিবোৰ পিতৃ-মাতৃৰ পৰা লাভ কৰিব নোৱাৰে। সমনীয়াৰ পৰা শিশুৱে নৈতিক সহযোগিতা আৰু সাংস্কৃতিক কেতবোৰ আনুষ্ঠানিক শিক্ষা লাভ কৰে। এনেকুৱা ধৰণৰ জ্ঞান সামাজিক দিশৰ পৰা অতি প্ৰয়োজনীয়। নেক্সট কুৱেশ্যন, শিশুৰ অধিকাৰ সুৰক্ষাৰ সম্পৰ্কত ভাৰতৰ দুখন আইন উল্লেখ কৰা। উত্তৰ, শিশুৰ সুৰক্ষা সম্পৰ্কত ভাৰতৰ দুখন আইন হ'ল শিশু সুৰক্ষা প্ৰধান আইন 2012 আৰু শিশু সুৰক্ষা আয়োগ 2005। নেক্সট কুৱেশ্যন, ভাৰতত শিশু শ্ৰমিক ৰোধৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা। উত্তৰ, শিশু শ্ৰমিক ৰোধ কৰা দুটা পৰামৰ্শ হ'ল অভিভাৱকৰ সচেতনতাৰ বাবে সচেতনামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা আৰু দেশৰ প্ৰত্যেকজন শিশুকে স্কুললৈ পঠোৱাৰ ব্যৱস্থা কৰা। নেক্সট কুৱেশ্যন, শিশুৰ বিকাশ সম্বন্ধে ঘটনা বিৱৰণী পদ্ধতিৰে তথ্য সংগ্ৰহৰ বাবে এক আৰ্হি প্ৰস্তুত কৰা। উত্তৰ, যেতিয়া এগৰাকী গৱেষকে কোনো এক অভিক্ষাৰ্থীৰ বিকাশৰ অগ্ৰগতি দীৰ্ঘ সময়ৰ বাবে পৰ্যবেক্ষণ কৰে তেতিয়া আমি তাক ঘটনা বিৱৰণৰ পদ্ধতি অনুকৰণ কৰা বুলি ক'ব পাৰোঁ। এই পদ্ধতিটোত গৱেষকে এগৰাকী ব্যক্তিৰ আচৰণ লিপিবদ্ধ কৰি সেই সময়ছোৱাত উপলব্ধ সকলো নেপথ্য তথ্য পৰীক্ষা কৰি চায়। গৱেষকে তথ্য সংগ্ৰহৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰিব পাৰে। কেতিয়াবা গৱেষকে প্ৰয়োজন বোধ কৰিলে মনোবৈজ্ঞানিক পৰীক্ষাও সম্পন্ন কৰিব পাৰে। ঘটনা বিৱৰণ পদ্ধতিটো ব্যৱহাৰ কৰি শিশুৰ বিকাশ অধ্যয়ন কৰিলে বৃহৎ পৰিমাণৰ তথ্য সংগ্ৰহ কৰিব পাৰি। এই ক্ষেত্ৰত শিশুৰ বিকাশৰ ক্ষেত্ৰত ঘটনা বিৱৰণী পদ্ধতিৰে তথ্য সংগ্ৰহৰ বাবে তলত দিয়া ধৰণে প্ৰশ্ন কাকত প্ৰস্তুত কৰিব পাৰে। ছাত্ৰজনৰ নাম কি? পিতৃ-মাতৃৰ মাহিলী উপাৰ্জন কিমান? ছাত্ৰজনৰ চাৰিওফালৰ পৰিৱেশ কেনেকুৱা? ছাত্ৰজনৰ বৌদ্ধিক দক্ষতাৰ মান কিমান? ছাত্ৰজনৰ মনোবৈজ্ঞানিক অৱস্থা কেনেকুৱা? ইত্যাদি। ধন্যবাদ। যদি আপোনালোকে ইয়াৰ PDF ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰে।